এই কলেজৰ অধ্যাপক অধ্যাপিকাসকল আৰু পৰৱৰ্তী মহামান্য ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে মই তোমালোকক কংগ্ৰেচুলেশ্যন জনাইছোঁ যে তোমালোকে এটা পৰ্যায় পাৰ হৈ আহি এই কলেজত ভৰ্তি হৈছেহি আৰু যিখিনি ইতিমধ্যে গ্ৰেজুৱেট হৈছে তেওঁলোককো মই মোৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ যাতে তোমালোকে আগন্তুক শিক্ষা সফলতাৰে সমাপ্তি হয়। আচলতে আদৰ্শগত কথা ক'বলৈ মই ইয়ালৈ অহা নাই বা দিলোঁ মই এইখন কলেজৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে তোমালোকৰ দুটামান কথা ক'বলৈ আহিছোঁ। সেইটো মোৰ আদৰ্শ হিচাপে নহয়, যিসকল অলৰেডি আদৰ্শ তেওঁলোকে এষ্টাব্লিছ কৰিছে তেওঁলোকৰ কথাৰেহে মই দুটামান কথা ক'ম। মোৰ ওপৰতো এজন বক্তা বিশিষ্ট বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়া, তেখেত মোৰ বন্ধুৱে হয়। গতিকে বিজ্ঞান কি বস্তু, এজন এই তলৰ কাপৰ পৰা গৈ পেলাই এজন বিশিষ্ট বিজ্ঞানী, নাম জনা বিজ্ঞানী কেনেকৈ হ'ব পাৰি তাৰ জ্বলন্ত উদাহৰণ ডক্টৰ বিনয় কুমাৰ শইকীয়া। এই নৰ্থ ইষ্টত বহুখিনি ৰিচাৰ্চ ইনষ্টিটিউট আছে, বহুখিনি একাডেমিক ইনষ্টিটিউট আছে আৰু বহু উচ্চ পাঠৰ বিজ্ঞানী কাম কৰি আছে, যিটো সঠিক ডাইৰেকশ্যনত কাম কৰি কেনেকৈ এজন নিজকে প্ৰতিষ্ঠা কৰি পেলাই ভাৰতৰ পৰা আগশাৰীৰ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি তাৰ উদাহৰণ ডক্টৰ বিনয় কুমাৰ শইকীয়া। গতিকে তেখেতে এই কলেজ অনুষ্ঠানটোলৈ অহাৰ কাৰণে মই ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এতিয়া কথা হ'ল মই তোমালোকক দুটামান কথা ক'ম আৰু আধা ঘণ্টামানৰ ভিতৰত শেষ কৰিবলৈ চেষ্টা কৰিম। 2006 চনত আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ প্ৰফেচাৰ মহম্মদ ইউনিছ বুলি এজনে নোবেল বঁটা পাইছিলে আৰু তেওঁ শান্তিৰ নোবেল বঁটা পাইছিলে, তেওঁ এজন অৰ্থনীতিবিদ। গতিকে তেওঁ নোবেল বঁটা অনুষ্ঠানলৈ আহি এই যুৱ প্ৰজন্মক আঙুলিয়াই তেওঁ কেইটামান কথা কৈছিলে, সেই কথাকেইটাই মই তোমালোকৰ আগত আজি ক'ম। So তেওঁ কৈছিলে, I feel jealous since you are so young. You were born just before 15 and 20 years back. আকৌ তেওঁ কৈছিলে, I feel jealous because you are most powerful. You are the most powerful generation of the entire history. তেওঁ ক'লে যে তোমালোক যুৱ শক্তি সবতকৈ পাৱাৰফুল। I feel jealous not because you are smarter than ever. You are not smart at all. But I feel jealous. You are that powerful because you have the technology in your hand. And that technology can transform everywhere, everything. গতিকে তোমালোকৰ হাতত টেকনলজি আছে আৰু সেই টেকনলজিটো ট্ৰিমেণ্ডাছ টেকনলজি, আনবিলিভেবল টেকনলজি। আৰু সেই টেকনলজিটোৱে তোমালোকক কি দিছে? that gives you power, tremendous power. Okay? গতিকে তেওঁ আকৌ ক'লে মানুহে তোমালোকক সাধাৰণ মানুহে দেখে যে you are looking the same human beings. Okay? তোমালোক সাধাৰণ মানুহবিলাকৰ নিচিনাই দেখা, but that is not. You are superman and superwoman. গতিকে এই ছুপাৰমেন আৰু ছুপাৰমেনটো তোমালোকক কিহে কৰিছে? টেকনলজিয়ে কৰিছে, যিটো আগৰ কোনো জেনেৰেশ্যনৰ নাছিল। গতিকে তেওঁ ক'লে যে সাধাৰণতে মানুহে কি কয় যে ষ্টুডেণ্টছ আৰ ইউ আৰ দ্য লিডাৰ অফ ফিউচাৰ, ইউ আৰ দ্য লিডাৰ অফ আৱাৰ কাণ্ট্ৰি। তেওঁ ক'লে নহয়, ইউ আৰ অলৰেডি লিডাৰ, বাট কি ইজ দেট you have to use your power, tremendous power. কেনেকৈ ইউজ কৰিবা পাৱাৰ? এটা আমি জানো যে থাৰ্মোডাইনামিক্সৰ ফাৰ্ষ্ট লটো আমাৰ চাগে সকলোৰে মনত আছে। কি থাৰ্মোডাইনামিক্সৰ ফাৰ্ষ্ট লটো? কনজাৰ্ভেশ্যন অফ এনাৰ্জি। এনাৰ্জি cannot be created, cannot be destroyed, it can transform from one form to another. Okay? গতিকে তোমালোকৰ ওচৰত এনাৰ্জি অলৰেডি আছে, গতিকে তোমালোকে ট্ৰান্সফৰ্মেশ্যনটো কেনেকৈ কৰিব লাগে সেইটো শিকিব লাগিব। ইউজফুল ৱৰ্ক কেনেকৈ কৰিব পাৰি, এই এনাৰ্জিৰ পৰা কেনেকৈ আমি ইউজফুল ৱৰ্ক কৰিব পাৰি সেইটো শিকিব লাগিব।
There are two types of energy. Kenuba energy ase eta hol positive energy aru anto hol negative energy. So negative energy la keneke hoy amar hotaka hole alright jeti ami hotaka hao amar dissatisfaction ahe aru ami jeti kiba ta korim boli bhabi aisu etu amar fulfillment no hoy eglake amar hotaka koi ase that is not গতিকে তোমালোকে কি কৰিব লাগিব পজিটিভ এনাৰ্জি আনিব লাগিব আৰু সেইটো কাৰণে তোমালোকে ট্ৰান্সফৰমেশ্যন কৰিব লাগিব you have to transform yourself you have to change yourself you have to make a difference গতিকে মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধী এটা কথা কৈছিল যে be the sense that you wish to see the world okay so পৃথিৱীত তুমি যি পৰিৱৰ্তন চাবলৈ বিচৰা সেইটো নিজৰ মাজতে তুমি কৰিব লাগিব গতিকে তোমালোকৰ এই শক্তিটোৱে তোমালোকৰ মনটো প্ৰজ্বলিত কৰিব লাগিব মিছাইল মেন ডক্টৰ এপিজে আব্দুল কালামে কি কৈছিল তেওঁ এখন খুব বিখ্যাত গ্ৰন্থ আছে যে বহুতো গ্ৰন্থ লিখিলে ইগনাইটেড মাইণ্ড তো ইগনাইটেড মাইণ্ড তোমালোকে ইগনাইট কৰিব লাগিব ব্ৰেইনটো যে ইগনাইটেড মাইণ্ড গ্ৰন্থখনত তেওঁ ক'লে The ignited mind is the most powerful resource in the earth, above the earth and below the earth. তোমালোকে এইটো ডাইৰেকশ্যনত কাম কৰিব লাগিব এতিয়া মই তোমালোকক এটা কথা কৈ